বিধানসভাত হেনো বোলে আপুনি দুবাৰে কুৱেশ্যন কৰা দেখিছে এবাৰ আপুনি বান্দৰৰ এটা সমস্যা লৈ পেলাই আপুনি কুৱেশ্যন কৰিছে অখিল গগৈ কৈছে অন ৰেকৰ্ড কেমেৰা আমাৰ গোটেই সংবাদ মাধ্যমৰ কথা সেইকাৰণে অখিল হওক XYZ যেই হওক সেইটো লৈ পেলাই আমাৰ কোনো কথা নাই সেইকাৰণে সন্ন্যাস কোনে ল'ব লাগে সেইটো সময়ে ক'ব পিছদিনাখনি আপোনালোকে বাইক ৰেলী কৰিছিলে তাৰপিছত ৰাতিলৈ ইয়াত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত এটা যথেষ্ট বিক্ষোভ প্ৰদৰ্শন হৈছিল যে এইটো কোনো পধ্যে এইটো মানি নলয় তেওঁলোকে অগপক আসনখন এৰি দিবলৈ নিদিয়ে এই ক্ষেত্ৰত আপোনাৰ প্ৰতি মই কৰাটোৱেই মানুহে বুজি পাব লাগে যে ই কেলৈ ঘূৰি আছে আমাৰ পাৰ্টি এনেই কৰি থকাটো বেলেগ কথা আৰু এতিয়া ঘূৰি থকাটো বেলেগ কথাটো এই যিটো মিত্ৰতা সেই মিত্ৰতাই কিবা প্ৰভাৱ পেলাব নেকি NDA নিৰ্বাচন আয়োগৰ যিটো ঘোষণা সেই ঘোষণাৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া এটা পৰ্যায়ত প্ৰথমৰ কাৰণে কিন্তু আমাৰ অসমত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়াৰ আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব নাই এটা পৰ্যায়ত হৈছে ভাল হৈছে আৰু এতিয়া অসমৰ যিটো পৰিৱেশ আছে সেইটো এটা পৰ্যায়ত কৰাত কোনো অসুবিধা নাই বৰ্তমান অৱস্থাত অসমৰ যিটো পৰিৱেশ এনেকুৱা এটা পৰিৱেশ নাই যে দুটা বা তিনিটা ফেজত কৰিব লাগিব এতিয়া পৰিৱেশটো যিটো আছে সেইটো এটা ফেজতে মানে ইলেকশ্যনটো হৈ যোৱাটো ভাল আমি সকলো আজৰি হৈ যাম আমাক কাম বন কৰিবৰ কাৰণে সুবিধা হ'ব ৰাইজ মুকলি হৈ যাব নহ'লে এটা মানে টেনশ্যন এটা থাকি যায় আৰু এটা জেগাত ইলেকশ্যন হৈ গ'লে সেইটো জেগাত যথেষ্ট ইয়াৰ প্ৰভাৱ বিভিন্ন ধৰণৰ প্ৰভাৱ ক্ৰিয়া প্ৰতিক্ৰিয়া হয় এতিয়া সেইকাৰণে হোৱাট ইলেকশ্যন কমিশ্যন হেজ ডিচাইডেড আই থিংক দিছ ইজ দ্য বেষ্ট আই শুড চে আৰু অসমৰ চিটুৱেশ্যন এতিয়া very cool, peaceful. So in this situation, very nicely it will go. আচ্ছা আপুনি অসম গণ পৰিষদৰ এজন জ্যেষ্ঠ নেতাৰ লগতে আপুনি দলটোৰ সাধাৰণ সম্পাদকো হয় বৰ্তমান সাধাৰণ সম্পাদকৰ দায়িত্বত আছে গতিকে কালি মই মুখ্যমন্ত্ৰীৰ এটা বক্তব্য শুনিছিলোঁ তেওঁ বৰাকত প্ৰধানমন্ত্ৰীৰ কাৰ্যত কৈছিল যে মোটামুটি অসম গণ পৰিষদৰ লগত যিটো মিত্ৰতাৰ গোটেই নীতি বা মিত্ৰতাৰ যিখিনি আসন ভাগ বতৰা কামখিনি মোটামুটি হৈ গৈছে বৰ্তমান তেওঁলোকৰ আনুষ্ঠানিক ঘোষণা বাকী আছে গতিকে এই ক্ষেত্ৰত আপোনাৰ ওচৰত কিবা তথ্য আছে নেকি যিহেতু আপুনি দলটোৰ সাধাৰণ সম্পাদক হয় কিছু মনোমালিন্য আমি দেখিছিলোঁ যে আসনক লৈ কিছু মনোমালিন্য হৈছিল অসম গণ পৰিষদৰ কিন্তু কালি মুখ্যমন্ত্ৰীয়ে কোৱাৰ মতে কোনো ধৰণৰ এতিয়া বৰ্তমান তেওঁলোকৰ মাজত মনোমালিন্য নাই বা তেওঁলোকৰ কোনো মতবিৰোধ নাই খুব ধুনীয়াকৈ গোটেই আসনবিলাকৰ ভাগ বতৰা ইতিমধ্যে হৈ গৈছে গতিকে এই ক্ষেত্ৰত আপোনাৰ ওচৰত তথ্য আছে নেকি কোনকেইখন উজনি অসমৰ বিশেষকৈ কোনকেইটা সমষ্টি অসম গণ পৰিষদক এৰি দিব মানে এটা কথা চাব লাগে ভাৰতীয় জনতা পাৰ্টীয়ে যিবিলাক মিত্ৰ দল তেওঁলোকে লৈছে এইবিলাক হৈছে চব মানে ৰিজনেল পাৰ্টি এইবিলাক আৰু ইণ্ডিজিনিয়াছ পাৰ্টি হ'ল ইণ্ডিজিনিয়াছ মানুহৰ দল এইবিলাক এতিয়া তেওঁলোকৰ যিটো প্ৰিন্সিপল আছে যে আমি সামগ্ৰিকভাৱে আমাৰ ইয়াৰ যিখিনি থলুৱা যিখিনি মানুহৰ মানে এই দেশখনৰ যিবোৰ মানুহ সেইবিলাকৰ মানুহে গঠিত দলবিলাকৰ লগত তেওঁলোকে মিত্ৰতা কৰি পেলাই নিৰ্বাচন খেলিব সেই প্ৰিন্সিপলটোত তেওঁলোকৰ কোনো দিগদাৰ হোৱা নাই আৰু আসন ভাগ বতৰাৰ ক্ষেত্ৰত এইটোতো স্বাভাৱিক কথা যে মানে এইটো ইলেকশ্যনৰ দিনাখনলৈকে বা নমিনেশ্যনৰ দিনাখনলৈকে এইটো চলি থাকে সেইটো পাৰ্টিবিলাকৰ মাজতে এইটো থাকিবই লাষ্টলৈকে মিলোৱা মেলোৱা এইটো ওপৰ লিডাৰ যিকেইজন থাকে তেওঁলোকে আলোচনা বিলোচনা কৰি কেনেকৈ ক'ত কি উলিয়াব পাৰে এইটো এতিয়া AJPও ট্ৰাই কৰি থাকিব BJPও ট্ৰাই কৰি থাকিব UPPLও ট্ৰাই কৰি থাকিব BPFও ট্ৰাই কৰি থাকিব তাহাঁতি তেনেকুৱা ধৰণে মিলাই লাষ্টত দেখিব যে এইটো স্মুথলি ইট উইল ৰান মানে এতিয়া সেইকাৰণে মই ভাবোঁ যে তেনেকুৱা ধৰণৰ কোনো কথা নাই মিত্ৰতা খুব সুন্দৰকৈ থাকিব আগতেই কৈছে এতিয়া সেই মিত্ৰতাৰে নেক্সট চৰকাৰখন গঠন হ'ব আৰু অসমৰ উন্নয়নৰ মানে পুনৰ উত্তৰণ ঘটিব প্ৰদীপ হাজৰিকা যিটো নাম এটা শুনিলে আচলতে প্ৰদীপ হাজৰিকাৰ যথেষ্ট এটা গণভিত্তি আছে উজনি অসমতে আছে আৰু বিশেষকৈ আমগুৰি সমষ্টিটোত প্ৰদীপ হাজৰিকাৰ এটা গণভিত্তি বহু পৰিমাণে আছে আজিৰ তাৰিখতো গণভিত্তি সেই গণভিত্তি অটুট আছে কিন্তু তেনে ক্ষেত্ৰত বৰ্তমানৰ শিৱসাগৰ যিগৰাকী বিধায়ক সেই বিধায়কগৰাকীয়ে কৈছে যে প্ৰদীপ হাজৰিকাই বৰ্তমান সন্ন্যাস ল'ব লাগে প্ৰদীপ দাই এতিয়া ৰাজনীতি কৰিব নালাগে তেওঁ নিৰ্বাচন খেলিব নালাগে তেওঁ যিহেতু এতিয়া অস্তমিত সূৰ্য বুলি আপোনাক এটা মন্তব্য কৰিছে অখিল গগৈয়ে আৰু আপুনি যদি তেওঁৰ সন্মুখত প্ৰতিদ্বন্দ্বী হয় তেতিয়াহ'লে অনায়াসে তেওঁ মানে ইয়াৰ পৰা জয় হৈ যাম বুলি এটা খুব তাচ্ছিল্যসূচক মন্তব্য কৰিছে আপোনাৰ বিৰুদ্ধে গতিকে এই ক্ষেত্ৰত আপুনি এজন জ্যেষ্ঠ অগপ নেতা আঞ্চলিকতাবাদৰ ভেটি প্ৰতিষ্ঠা কৰা এজন অন্যতম পুৰোধা ব্যক্তি আপুনি গতিকে এই ক্ষেত্ৰত অখিল গগৈৰ যিটো বক্তব্য সেই বক্তব্যখনৰ আপোনাৰ প্ৰতিক্ৰিয়া এতিয়া ভীষ্ম বহুত বয়োজ্যেষ্ঠ আছিলে কিন্তু ভীষ্মই মহাভাৰতৰ যুদ্ধ তেওঁ একেদিনাখনতে শেষ কৰিব পাৰে সেইকাৰণে সন্ন্যাস কোনে ল'ব লাগে এইটো সময়ে ক'ব এনেইতো আৰু মুখে কথাবিলাক কৈ থাকিলেতো নহ'ব এইবিলাক কথাটো অসমৰ ৰাইজে বহুত শুনিছে কিন্তু কামতহে লাগিব অসমৰ ৰাইজক কথা কৈ থাকিলে অসমটো আগ নাবাঢ়ে এতিয়া সেইকাৰণে সেইটো তেওঁৰ কথা এইটো তেওঁৰ কথাটোৰ ওপৰত আমি ভিত্তি কৰি থৈ কোনো কাম কৰা নাই সেইবোৰ তেওঁ নিজে কৈ আছে নিজে কৈ থাকক সেইটোলৈ কি আছে আৰু এটা কথা সোধোঁ যিহেতু আজি নিৰ্বাচনৰ দিন ঘোষণা হ'ল আৰু হয়তো কাইলৈ আপোনালোকৰ প্ৰাৰ্থী তালিকা ঘোষণা হ'ব 17 তাৰিখে
সকলো ঠিকে থাকিলে বিজেপিৰ তালিকাখন ঘোষণা হ'ব প্ৰাৰ্থিত্বৰ কথা লৈ আহোঁ শিৱসাগৰত আপোনাৰতো অলমষ্ট আপোনাৰ কনফাৰ্ম বুলি ধৰা হৈছে ধৰক শিৱসাগৰত অগপক যদি আসনখন এৰে তেতিয়াহ'লে আপুনি ইয়াৰ প্ৰাৰ্থী হ'ব কিন্তু এই ক্ষেত্ৰত কিন্তু কিছু ইয়াতে আমি দেখিছোঁ যে ইয়াতে বিসম্বাদ আমি দেখিবলৈ পাইছোঁ বা ক্ষোভ দেখিবলৈ পাইছোঁ যিহেতু আপোনাৰ যিদিনাখনি প্ৰথম মই মুখ্যমন্ত্ৰীৰ ইণ্টাৰভিউ কৰিছিলোঁ নাহৰকটীয়াত উজনিৰ সময়ত মই তেতিয়া সুধিছিলোঁ যে কি হ'ব তেতিয়া মুখ্যমন্ত্ৰী প্ৰথমবাৰৰ কাৰণে মোক কৈছিলে যে অগপ হয়তো এৰি দিব পৰা যাব যিহেতু ইয়াত বিজেপিত প্ৰায় 12-13গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব বিচাৰি আছে গতিকে এটা খেলি মেলি হৈ আছে গতিকে আমি চিন্তা কৰি আছোঁ হয়তো এই যিখন আসন নাহৰকটীয়াত কৈছিলে মুখ্যমন্ত্ৰী প্ৰথম দিনাখন এইটো মই আছিলোঁ তাতে মই সুধিছিলোঁ মুখ্যমন্ত্ৰী তেতিয়া আপোনাৰ কথা কৈ আপোনাৰ কথা নহয় অগপৰ কথা কৈছিলে যে অগপক হয়তো এৰি দিব পাৰে বুলি কৈছিলে তাৰপিছতে কিন্তু আমি ৰাতিলৈ দেখিছিলোঁ ইয়াত পিছদিনাখনি আপোনালোকে বাইক ৰেলী কৰিছিলে তাৰপিছতে ৰাতিলৈ ইয়াত বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত এটা যথেষ্ট বিক্ষোভ প্ৰদৰ্শন হৈছিল যে এইটো কোনো পধ্যে এইটো মানি নলয় তেওঁলোকে অগপক আসনখন এৰি দিবলৈ নিদিয়ে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি মোৰ প্ৰতিক্ৰিয়াটো হ'ল যে যেতিয়ালৈকে কেণ্ডিডেটজন ঠিক নহয় তেতিয়ালৈকে এনেকুৱা ক্ৰিয়া প্ৰতিক্ৰিয়া মানে মিত্ৰ দলবিলাকৰ মাজত হৈ থাকে এইটো দিছে ভেৰি কমন মানে এক্সাৰচাইজ এতিয়া দলে যেতিয়া আৰু প্ৰাৰ্থিত্ব চবেই বিচৰাটো এইটো ভাল লক্ষণ এটা এইটো যে ইমান মানুহ মানে প্ৰাৰ্থী হ'ব পৰা ওলাইছে সেইটোও ভাল কথা কিন্তু দলবিলাকৰ এটা ডিচিপ্লিন আছে ডেকোৰাম এটা আছে সেই ডেকোৰামটো চবে মেইনটেইন কৰিবই লাগিব পাৰ্টিত মানে সেইটো একদম পূৰা ফুল্লি মানে কথা ক'ব পৰা যায় যে পাৰ্টি ইনচাইড দ্য পাৰ্টি মানে আমাৰ যিটো ডিচিপ্লিন আছে ডিচিপ্লিনটো ন' ওৱান কেন মানে ব্ৰেক দ্য ডিচিপ্লিন এতিয়া সেইকাৰণে ঠিক তেনেকৈ বিজেপিৰো আছে আমাৰো আছে সেইকাৰণে তেওঁলোকে যেতিয়া ডিচিশ্যন ল'ব এইবিলাক চব ছেটেল হৈ যাব এইবিলাক আচ্ছা পাৰ্টিৰ ফালৰ পৰা দলৰ ফালৰ পৰা বা বিজেপিৰ ফালৰ পৰা কিবা প্ৰতিভাজকে সেউজ সংকেত পাইছে নেকি যে আমিতো যিমান দূৰ জানিছোঁ হয়তো যদি অগপক এৰি দিয়ে হয় এৰি দিলে আপুনি ইয়াৰ প্ৰাৰ্থিত্ব পাব কিন্তু আপুনি এই ক্ষেত্ৰত কিবা সেউজ সংকেত পাইছে নেকি নহয় এতিয়াতো মই পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী আমগুৰি সমষ্টিৰ মই বিধায়ক আছিলোঁ এতিয়া মই ইয়াত ঘূৰি মেলিতো এনেইতো ফুৰা নাই নিশ্চয় পাৰ্টীয়ে কিবা কথা কৈছে পাৰ্টীৰ লগত পাৰ্টীয়ে যদি নিদিয়ে বা পাৰ্টীয়ে যদি এক্সাৰচাইজ কৰিবলৈ নিদিয়ে তেতিয়াতো কোনেও কৰিব নোৱাৰে মই কৰাটোৱেই মানুহে বুজি পাব লাগে যে ই কেলৈ ঘূৰি আছে আমাৰ পাৰ্টী এনেই কৰি থকাটো বেলেগ কথা আৰু এতিয়া ঘূৰি থকাটো বেলেগ কথাটো সেইকাৰণে মানুহে নিশ্চয় বুজি পাইছে যে এইটো এনেকুৱা ধৰণেই হ'বগৈ শেষ কৰিম আপোনাক শেষৰটো প্ৰশ্ন সুধিছোঁ অখিল গগৈক আপুনি প্ৰতিদ্বন্দ্বী বুলি ভাবেনে নে আপোনাৰ আৰু অখিলৰ মাজত এটা যদি আপোনাক সকলো ঠিকে থাকে আপুনি যদি শিৱসাগৰ সমষ্টিৰ অগপৰ প্ৰাৰ্থী হয় তেতিয়াহ'লে অখিল আপোনাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব গতিকে অখিলক আপুনি কেনেধৰণে ল'ব শেষৰ প্ৰশ্ন অখিলক এতিয়া আমাৰ যুদ্ধটো অলপমান বেলেগ ধৰণে হয় তাহাঁতৰতো কেনেকৈ সেইটো নাজানো আমাৰ যেনেকুৱা প্ৰতিদ্বন্দ্বীৰ সন্মুখত আহিব আমি সেইটোৰ লগতে যুদ্ধ যেতিয়া আমাক কৰিবলৈ দিব আমি পূৰা যুঁজ কৰি যাম এইটো সেইকাৰণে অখিল হওক XYZ যেই হওক সেইটো লৈ পেলাই আমাৰ কোনো কথা নাই যেনেকুৱা ধৰণেই মানুহ আহক এইটো যেতিয়া যুদ্ধত নামিম তেতিয়া এইটো আৰু যুদ্ধ হ'ব এতিয়া সেইকাৰণে তেওঁ কোৱাটো তেওঁ কোৱা এইটো আমাৰ ফালৰ পৰা হ'ল আমি এতিয়া যুঁজ কৰিবৰ কাৰণে যিটো যেনেধৰণে আগবাঢ়িব লাগে আমি তেনেকুৱা ধৰণে নিজে আমি প্ৰিপেয়াৰ হৈ আছোঁ ৰাইজৰ দলৰ আৰু কংগ্ৰেছৰ মিত্ৰতাই কিবা প্ৰভাৱ পেলাব নেকি যদি হয় বা নহয় এতিয়ালৈকেতো হোৱা নাই অখিলেতো কৈ আছে নহ'বগৈ আৰু কিন্তু এতিয়াও কিন্তু বহুতে ভাবি আছে এটা কেলকুলেশ্যন ভিতৰে চলি আছে গতিকে এই যিটো মিত্ৰতা সেই মিত্ৰতাই কিবা প্ৰভাৱ পেলাব নেকি NDA আমাক একো প্ৰভাৱ নেপেলায় কাৰণ কেলৈ আমাৰ মানে গোটেই অসমৰ ৰাইজৰ কাম চৰকাৰৰ ইমানবোৰ আঁচনি কাম হৈ আছে ৰাইজে কোনো নেপাবলৈ বাকী নাই চবকে চাই আছে তাৰ উপৰিও ডেভেলপমেণ্টৰ অন্য ধৰণৰ এতিয়া আজি যেনেকৈ ব্ৰহ্মপুত্ৰৰ তলেদি টানেল বনাব ইয়াৰ পৰা গৈ পেলাই সিপাৰ আপোনাৰ কম সময়ৰ ভিতৰতে সিপাৰ পাই যাবগৈ ঠিক এলিভেটেড কৰিডৰ যিখন বনাব খুজিছে এইবিলাক তেনেকুৱা ধৰণৰ ইমান ডেভেলপ হৈছে আৰু ইমান ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ কামবিলাক ইয়াত হৈ আছে চব মানুহে দেখি আছে আৰু মানুহ এইবিলাক হৈছে কাম কৰা হেৰি আৰু ইয়াত হৈছে এওঁলোক হৈছে কথা কৈ থকা এতিয়া কথা কৈ থাকিলেতো কামটো নহ'ব এতিয়া ইয়াত কৈ আছে মই শুনিছোঁ যে মানে ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পখন তেওঁ বনালে ৰংঘৰৰ মানে যি প্ৰজেক্ট তেনেকৈ আনিছে এইবোৰ ৰেকৰ্ডবোৰ মানুহে অলপ চাব এই ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পৰ কাৰণে 2006 চনতে বিধানসভাত মানে উত্থাপন কৰা কুৱেশ্যন আছে সেইকাৰণে 2006 তেওঁ আছিলে নাই তাত বিধানসভাত আৰু এটা কথা কৈছে মনত পৰিছে আপুনি এইটো কথা কওঁতে বিধানসভাত হেনো বোলে আপুনি দুবাৰে কুৱেশ্যন কৰা দেখিছে এবাৰ আপুনি বান্দৰৰ এটা সমস্যা লৈ পেলাই আপুনি কুৱেশ্যন কৰি এই মাত্ৰ মোক অলপ আগতে চাগে এজন মিটিং দিছে বান্দৰৰ এটা সমস্যা কথা কৈছিলে আৰু এটা কোনোবা এটা কৈছিলে এই দুটা হেৰিৰ ওপৰতে আপুনি হেনো মাত মতা তেওঁ দেখিছে অখিল গগৈ কৈছে অন ৰেকৰ্ড কেমেৰা আমাৰ গোটেই সংবাদ মাধ্যমৰ সেই সন্দৰ্ভত আপুনি কি ক'ব
মই হৈছোঁ আমগুৰি সমষ্টিৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ। আমগুৰি সমষ্টিৰ যিবোৰ ৰাইজৰ সমস্যা এইটো মানে বিধানসভাত দাঙি ধৰাটো মোৰ প্ৰয়োজন আছে। মইতো চাৰা অসমৰ সোপা চব সোপা ডঙাৰ উপৰিও কিন্তু বিশেষভাৱে গুৰুত্ব দিবলৈ মোৰ নিজৰ সমষ্টিৰ সমস্যাটো এইটো দিছ ইজ এ প্ৰব্লেম ফেচিং এভৰি এণ্ড ইচ ওৱান ইন দ্য কনষ্টিটুৱেঞ্চি। সেইকাৰণে সেইটোতো মই দাঙি ধৰিম। সেইটো যদি বেয়া পাইছে তাৰ কথা এইটো। তেওঁ কথা কৈছে সত্ৰৰ মাটি বেদখলটোত আপুনি মাতিছিলে, সেই দুটাই এই কথাই তেওঁ আজি কৈছে যে তেওঁ প্ৰদীপ দাই মই আজিলৈকে বোলে তেওঁৰ জীৱনৰ আপুনি অকল সেই দুটা সমস্যাৰ ওপৰতে বিধানসভাত মাত মতা নাই এতিয়া দুটা সত্ৰৰ মাটি বেদখলটো মই মাতিছোঁ। সেইটো এটা আমাৰ জাতীয় সমস্যা। আমাৰ ভাষা কৃষ্টি সংস্কৃতি তাত জড়িত আছে, সত্ৰীয়া সংস্কৃতি তাত জড়িত আছে। এতিয়া এফালৰ পৰা এইবিলাক ধ্বংস হৈ আহিছে, বেদখল হৈ আহিছে, সত্ৰ নাইকিয়া হৈ গৈছে। আজি কমলপুৰ সত্ৰ নাই, সুন্দলী সত্ৰ নাই, এইবিলাকতো এতিয়া আপুনি বিচাৰে পাণবাৰী সত্ৰ নাপায়, এইবিলাক গুচি গৈছে। ৰঙাপানী সত্ৰ এতিয়া মাত্ৰ তাত 30-40 ঘৰ মানুহ আছে। বৈঠাপতা সত্ৰত মানুহ কেইঘৰমান মানুহ আছে, তাত নাই। সেইবোৰতো তেওঁ গোটেই চাৰা অসমত ঘূৰি ফুৰিছে। অসমীয়া মানুহৰ যিবোৰ সমস্যা এইবিলাকতো চোৱা নাই নহয়। তেওঁ কাৰ সমস্যা চাইছে?